মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আশ্ৰমলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিজ মহহ গীত এই পাঠটোৰ যিখিনি ক্ৰিয়াকলাপৰ কুৱেশ্যন এনসাৰ আছে তাৰ লগতে অতিৰিক্ত যিখিনি কুৱেশ্যন হ'ব পাৰে সেই গোটেইখিনিৰ ওপৰত ভিডিঅ' বনাম। ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকে আমাৰ চেনেলত ক্লাছ 6, 7, 8, 9, 10 সকলো ক্লাছৰে যিখিনি সাবজেক্ট আছে এছামিজ, ইংলিছ, সায়েন্স, সোশিয়াল যেনেকুৱা গোটেইখিনি সাবজেক্টৰ গোটেইখিনি সাবজেক্টৰ ক্ৰিয়াকলাপৰ কুৱেশ্যনসমূহৰ লগতে অতিৰিক্ত যিখিনি কুৱেশ্যন হ'ব পাৰে সেই গোটেইখিনিৰ ওপৰত ভিডিঅ' বনোৱা আছে। সেই ভিডিঅ'বিলাক যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে এতিয়াই আমাৰ চেনেলৰ প্লেলিষ্টত গৈ কিনে চাই ল'ব পাৰা। তো এতিয়া আৰম্ভ কৰিম। পাঠভিত্তিক কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন কি আছে? মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছিল? সেইটো হ'ব টাঙন। গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে? কড়ি। টেপলত নহ'ল নুন। ইয়াত টেপল শব্দৰ অৰ্থ কি? টেপল শব্দৰ অৰ্থ হৈছে ভঁৰাল, ঘৰৰ ভঁৰাল বা খাদ্য সংৰক্ষণৰ ঠাই। এই বাক্যত টেপলত নহ'ল নুনৰ অৰ্থ হৈছে ভঁৰালত নুন বা চাউলৰ অভাৱ। মহহ গীতত উল্লেখ থকা নৈখনৰ নাম কি? সেইটো হ'ল কি? বুঢ়াদিয়াৰ ঘাটে বুলি উল্লেখ আছে, যি এখন নৈৰ ঘাটক বুজায়। গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে? মহহ গীত গোৱা ল'ৰাহঁতে গৃহস্থক ভাল হওক কুশল হওক বুলি আশীৰ্বাদ কৰিছে। গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে? সেইটো হ'ব টেপল শব্দই ভঁৰালক বুজাইছে। তাৰপিছত আছে কি? কিছুমান শব্দ আছে ইয়াতে জুৰীয়া শব্দ। টিপি টিপা, ধপ ধপ, খটখট, জন, গুৰ গুৰ এইবোৰ কিতাপৰ পৰা দিয়া হৈছে। তাৰপিছত আছে বাক্য ৰচনা। ভঁৰাল দি কি বাক্য ৰচনা কৰিব পাৰি? আমাৰ ভঁৰালত এইবাৰ ধানৰ মুঠা ভালকেই জমা হৈছে। পথাৰত কাম কৰিবলৈ কি হয়? মৈৰ দৰকাৰ হয়। কৃষকে হাল বাই পথাৰত ধানৰ খেতি কৰে। চাউল, মাৰ ঘৰত চাউলৰ অভাৱ হোৱাত আমি কিছু চাউল দি আহিলোঁ। গোহালিত গৰু ম'হবোৰক ভালকে যত্ন লোৱা হয়। তাৰপিছত আছে কি? অতিৰিক্ত কুৱেশ্যন এডিশ্যনেল যিখিনি কুৱেশ্যন হ'ব পাৰে তোমালোকৰ। মহহ কি ধৰণৰ উৎসৱ? মহহ অসমৰ জনপ্ৰিয় উৎসৱসমূহৰ ভিতৰত অন্যতম। মহহ গীতৰ ক্ষেত্ৰত কি পাৰ্থক্য আছে? ঠাই ভেদে মহহ গীতৰ অলপ বেলেগ বেলেগ হয়। মহহ গীত অসমীয়া ভাষাত কি প্ৰভাৱ দেখা যায়? অসমীয়া ভাষাৰ আঞ্চলিক ৰূপবোৰৰ প্ৰভাৱ দেখা পোৱা যায়। গীতত টেপলত নহ'ল নুন চাউল বুলি কি বুজোৱা হৈছে? টেপলত নুন চাউল নথকাৰ অৰ্থ হ'ল সম্পূৰ্ণ শূন্যতা বা অভাৱ। গীতত কেনেকে নাঙলৰ উল্লেখ কৰা হৈছে? সোণাৰ নাঙল আৰু ৰূপাৰ ফালৰ কথা উল্লেখ আছে। গীতত মহৰ মাকক পাৰ কুইলো ক'ত বুলি উল্লেখ আছে? বুঢ়াদিয়াৰ ঘাটে। গীতত বাঁহৰ পাতৰ সৈতে কি কি দাবী কৰা হৈছে? টকা, আধেলি আৰু সিকিৰ দাবী কৰা হৈছে। গীতৰ শেষত কাক জয় বোলাৰ কথা কোৱা হৈছে? সেইটো হ'ব ৰাম আৰু হৰিৰ জয় বোলাৰ কথা কোৱা হৈছে। গীতত কাৰ শক্তিমন্ত হোৱাৰ কথা কোৱা হৈছে? এইটো হ'ব ভোল কাকৰ শক্তিমন্ত হোৱাৰ কথা কোৱা হৈছে। এই কুৱেশ্যনটো অলপ ভুল হৈছে, এইটো বাদ দিয়া, পিছত আলোচনা কৰিম। তো আজিলৈ ইমানেই, ধন্যবাদ।